ঘণ্টাৰ ভিতৰতে চুৰি হোৱা চিলিণ্ডাৰ উদ্ধাৰ কৰিলে সঠিকৰে নাগৰিক কমিটিৰ সভাপতি হিচাপে কি কব? এইটো মানে বৃহৎ সাফল্য আমাৰ সৰ্থেবাৰী থানাৰ ভাৰপ্ৰাপ্ত যিটো অচি মহোদয় আছে তেখেতৰ নেতৃত্বত আজি অকল গেছ চিলিণ্ডাৰ চুৰিয়ে নহয়, আপোনাৰ যোৱা ফেব্ৰুৱাৰী মাহত 55 কেজি গাঞ্জা ধৰিবলৈ সক্ষম হৈছিলে। ইয়াৰ পিছত মে' মাহত 1500 বটল আপোনাৰ কফ চিৰাপ ধৰিছিলে আৰু মে' মাহতেই আপোনাৰ মাছদিয়াৰ ফালে চটলাত আপোনাৰ 33,000 নিচাযুক্ত টেবলেট আৰু ধাৰাবাহিকভাৱে সিদিনা মানে এইটো এটা ধৰিলে গেছ চিলিণ্ডাৰটো 24 ঘণ্টাৰ ভিতৰতে মানে তেওঁলোকে যিটো অভিযুক্ত চোৰ তেখেতক কৰায়ত্ব কৰাৰ লগে লগে বাকী ৰাতিৰ ভিতৰতে মানে চুৰি হোৱা চিলিণ্ডাৰখিনি উদ্ধাৰ কৰিবলৈ তেওঁলোক সক্ষম হৈছে। সেইফালৰ পৰা আমি ক'ম যে নাগৰিক সমিতিৰ তৰফৰ পৰা আমি সন্তুষ্টি প্ৰকাশ কৰিছোঁ আৰু আগলৈ তেখেতে যাতে ভাল কাম কৰিব পাৰে, বিভিন্ন অপৰাধজনিত কামত যাতে তেখেতে সাফল্য লাভ কৰিবৰ কাৰণে পাৰে, তাৰ কাৰণে মানে আমি আশা ৰাখিছোঁ। চিলিণ্ডাৰখন লগত কিমানজন আটক কৰিছে? বৰ্তমান এজনে কৰা হৈছে, বাকী দুজন থকা বুলি আমি গম পাইছোঁ। নিশ্চয় তেওঁলোককো কৰায়ত্ব কৰাৰ কাৰণে চেষ্টা অব্যাহত ৰাখিছে।